ৰাম লক্ষ্মণে পিণ্ড লৈ অহাত পলম হোৱা হেতুকে সীতাই নিজেই পিণ্ড দিবৰ কাৰণে বাধ্য হ'ল। কাৰণ দশৰথ ৰজাই নিজেই স্বৰূপত আহি মাতা সীতাক ক'লে আহি এয়া বনবাসৰ সময়, গতিকে তুমি মোক দশৰথে ক'লে বোৱাৰী তুমি মোৰ পিণ্ড জলাঞ্জলিখিনি দি দিয়া, সময় উকলি গ'ল, নহ'লে মই সৰগত ঠাই নাপাম। কোৱা হয় ব্ৰত পূজা হোম যজ্ঞ এইবিলাক যেতিয়া কৰা হয়, পিণ্ড দান কৰা হয়, এই কৰ্মবিলাকৰ এটা সময় থাকে। এই সময়টো যদি উকলি যায়গৈ সেই কাৰ্যটো শুদ্ধভাৱে সম্পাদন নহ'ব আৰু তেতিয়া ফলটোৰ পৰা বঞ্চিত হৈ যায়। সেইকাৰণে এই পূজা হোম যজ্ঞ ব্ৰত এইবিলাক পিণ্ড আদি কৰ্মকাণ্ডবিলাক বৰ দুষ্কৰ কৰ্ম। খুব নিয়ম নীতি আৰু খুব সময় নিৰ্ধাৰণ কৰি খুব শুদ্ধ দ্ৰব্য শুদ্ধ বচন শুদ্ধভাৱে থাকি খুব নিয়ম নীতিৰে থাকিলেহে ইয়াৰ উচিত উপযুক্ত ফল পোৱা যায়, অন্যথা ইয়াৰ ফলটো পোৱা নাযায়। আৰু সেয়ে সময় উকলি যোৱাৰ বাবে দশৰথ ৰজাই নিজেই আহি সীতা মাতাক আহি এই কথাখিনি ক'লে আহি যে আই মোক বোৱাৰী যে মোক তুমি এতিয়াই পিণ্ড জলাঞ্জলি দি মোৰ কাৰ্যখিনি সম্পাদন কৰা, নহ'লে পলম হৈ যাবগৈ। উপায়ন্তৰ হৈ সীতা মাতাই পিণ্ড দিবৰ কাৰণে বাধ্য হ'ল আৰু ভাবিলে যদি স্বামী যদি আহি পাই যদি মোক ক্ৰোধ কৰে তেনেহ'লে কোনে সাক্ষী দিব। সেইকাৰণে সেই তাত থকা ওচৰতে থকা বটবৃক্ষ আৰু গাই আৰু এজন ব্ৰাহ্মণ আছিল আৰু কাউৰী এটা আছিল আৰু ফাল্গু নদী আছিলে। গতিকে এইকেইজনক সাক্ষী ৰাখি সীতা মাতাই ক'লে যে যদি প্ৰভু ৰামে কিবা কাৰণত যদি মোৰ কথাটোত ক্ৰোধ কৰে তেনেহ'লে আপোনাৰ হবে নিশ্চয় যে এই সাক্ষীটো দিব যে আমাৰ পিতৃ মোৰ শহুৰ দেউতা আহি মোক নিজেই তেখেতে আজ্ঞা কৰিছে আৰু মই আজ্ঞা পালন কৰিবলৈ বাধ্য হৈছোঁ। এই কথাষাৰ আপোনাৰ হবে সাক্ষী ৰূপে মোৰ স্বামীক নিশ্চয় দিব। এই 5জন সাক্ষীয়ে ক'লে হ'ব আমি দিম বাৰু। কিন্তু যেতিয়া নেকি পিণ্ড জলাঞ্জলি দিয়া শেষ হ'ল আৰু তেতিয়া শ্ৰীৰাম লক্ষ্মণ আহি প্ৰভু ৰাম আহি উপস্থিত হ'ল আৰু গোটেই কথাখিনি সীতা মাতাই ফঁহিয়াই ক'লে। তেতিয়া যিহেতু তিৰোতা মানুহে পিণ্ডদান নকৰে, গতিকে তেতিয়া ভগৱান শ্ৰীৰাম বিমূৰত পৰিল, অবাক হৈ গ'ল। যেন কথাষাৰ বিশ্বাস কৰিবলৈ টান পালে। জগতৰ ঈশ্বৰ ভগৱানে সকলো জানে, কিন্তু তথাপিতো লোক জগতৰ আদৰ্শ স্বৰূপ হৈ কিছুমান কথা তেখেতে দেখুৱাই থৈ যায় এই কৰ্ম মাৰ্গেৰে। তেতিয়া ৰামৰ ক্ৰোধৰ বেগত ৰামে হয়তো তেওঁলোকক কিবা শাস্তি কৰিব, কিবা কষ্ট দিব বুলি ভাবি এই কথাখিনিৰ সাক্ষী কোনেও নিদিলে, মাত্ৰ বটবৃক্ষহে দিলে। সেইকাৰণে সীতাৰ খং উঠিলে আৰু সেইকাৰণে ফাল্গু নদীয়ে ক'লে তুমি নামৰহে নদী হৈ থাকিবা, তুমি কামৰ নদী নোহোৱা। সেইকাৰণে ফাল্গু নদীত কোনোদিনেই পানী নাই। আনফালে গাই গৰুক অভিশাপ দিলে তোমাৰ অগ্ৰভাগৰ কেতিয়াও তুমি পূজা নাপাবা, তোমাৰ পিছ ভাগৰহে তুমি পূজা পাবা। কাউৰীক অভিশাপ দিলে যে তই যুদ্ধ বিগ্ৰহ কৰি খাদ্য খাব লাগিব, আহাৰ গ্ৰহণ কৰিব লাগিব। সেইকাৰণে কাউৰীয়ে যুদ্ধ বিগ্ৰহ কৰি খায়, খুচৰি মুচৰি খায়। আৰু পিণ্ডৰ শেষৰ ভাগ অৱশিষ্ট ভাগ সদায় তই ভোজন কৰিব লাগিব। আৰু ব্ৰাহ্মণক অভিশাপ দিলে যে তই যিমান দান দক্ষিণা পাবি
সিমানে তৃষ্ণা বাঢ়ি যাব, কোনোদিন মন পূৰণ নহ'ব। আৰু এডাল আছিল তুলসী গছ। এই তুলসী গছো আছিলে। তুলসী গছডালক ক'লে যে সাক্ষী নিদিলে, মৌন হৈ থাকিল। তুলসী গছডালক ক'লে যে তুমি গয়াত প্ৰদেশত কেতিয়াও তুলসী ইয়াত নগজিব। তুমি ইয়াতে এই গয়া প্ৰদেশতে তুমি ইয়াত থাকিব নোৱাৰিবি, তুমি ইয়াত। আৰু সেইকাৰণে আজিও গয়া প্ৰদেশত তুলসী নাই বুলি কোৱা হয়। গতিকে ভগৱান শেষত এই কথাটোৰ সত্যতাটো কেৱল বটগছে সাক্ষী দিলে, বোলে প্ৰভু এই কথাটো শুদ্ধ, সীতা মাতাই মিছা কথা কোৱা নাই। আৰু তেতিয়া ভগৱান ৰামে কথাটো মানি ল'লে। সেইকাৰণে সীতা দেৱী বটগছৰ প্ৰতি সন্তুষ্ট হৈ ক'লে যে তুমি সদায় পূজাত লাগিবি। পূজা পাৰ্বণ সকাম কৰ্মবিলাকত তোমাৰ উপস্থিতিয়েহে পূৰ্ণাংগ ৰূপ দিব পূজাৰ। সেইকাৰণে বটগছৰ পাতডাল বিভিন্ন পূজাত মানুহে ব্যৱহাৰ কৰে হওক। গতিকে এই বাপ বান্ধৱ আইমাতৃ সমস্ত সদায় উচিত কথাটো নকলে মানুহে দেখা কথাটো যদি আপুনি উচিত কথাটো নকয়, এইটো দুখে পায়। গতিকে আপোনাৰ হয়তো কিবা এটা কষ্ট হ'ব যদিও হয়তো আপোনাৰ তাতকৈ বেছি প্ৰসাদহে পালে হয়। গতিকে মানুহে সঁচা কথা ক'বৰ কাৰণে সদায় সাহস কৰিব লাগে। এতিয়া বটবৃক্ষ ক'লে, যি নাৰীয়ে বটবৃক্ষক পূজা কৰিব, বটবৃক্ষৰ গুৰিত পানী দিব, সেই নাৰীৰ স্বামীৰ আয়ুস আৰু যশ কীৰ্তি বাঢ়িব। আৰু পিণ্ডদানৰ সময়ত এই বৃক্ষৰ উপস্থিতিৰ প্ৰয়োজন নিশ্চয় হ'ব। গতিকে এই কথা হ'ল পঞ্চৱতী বনত থকা কালচোৱাৰ কথা। গতিকে পিছত সেই ব্ৰাহ্মণজনক পিণ্ডদান কাৰ্যৰ সম্পাদন কৰিবৰ কাৰণে মাতি আনিছিল। আৰু এনেকে পিণ্ডদানৰ কাৰ্য শেষ কৰি তেখেতসকলে আকৌ নিজ লক্ষ্যত বনে বনে আকৌ যাব ধৰিলে। এনেকেই দশৰথ ৰজাই পিণ্ডদান লৈ মুক্তি পাইছে। গতিকে যিসকলে নেকি মানুহ মৰাৰ পিছত গৰুৰ পুৰাণত লিখা আছে, ব্যক্তি যেতিয়া এই নশ্বৰ দেহাটো যেতিয়া ত্যাগ কৰি, এই আত্মাটো যেতিয়া এই দেহটো ত্যাগ কৰি যায়, সেইটোকে মৰা বুলি কয়। কিন্তু জীৱৰ মৰণ নাই। আচলতে মানুহ নমৰে, মানুহে দেহাহে সলনি কৰে। বাছাংসি জীৰ্ণানি যথা বিহায় নৱানি গৃহণাতি নৰোহ পৰাণি তথা শৰীৰানি বিহায় জীৰ্ণানি নানি সংযতি নৱানি দেহি। নতুন বস্ত্ৰ এখন যেনেকৈ পুৰুষে পিন্ধে, পুৰণা বস্ত্ৰখন এৰি দিয়ে, ঠিক তেনেকুৱাকৈ আমিও পুৰণা দেহটো এৰি নতুন দেহ আকৌ লাভ কৰোঁ। যেন জোকে তৃণ পাইলে এৰয় অপৰ, জীৱৰ দেহাৰ জনা সেহি পতন্তৰ। এডাল জোকে আন এডাল তৃণত যেতিয়া এডাল তৃণৰ পৰা আন এডাল তৃণ যেনে ধৰে, আনডাল এৰি দিয়ে, ঠিক তেনেকুৱাকৈ আমি এই দেহাটো এৰি দিলে আন এটা দেহা লাভ কৰোঁ। মৰণটো কেৱল দেহাৰহে, আত্মাৰ নহয়। আত্মা অনন্ত কালৰ পৰা আহি থকা এই আত্মা দেহা লৈ লৈ এৰি এৰি ঘূৰি ফুৰি আছে। প্ৰভুৰ চৰণ আৰু ভক্তি মাৰ্গ যেতিয়া জীৱই পাই যায়, তেতিয়া বৈকুণ্ঠ আনন্দ ধামলৈ জীৱ গুচি যায়। প্ৰভুৰ চৰণ কৃপা আৰু ভক্তি মাৰ্গ নাপোৱালৈকে, জীৱই বৈকুণ্ঠগামী নোহোৱালৈকে জীৱ এই সংসাৰত অনেক দেহ কৰ্মৰ ফল ভুগি ভুগি অনেক দেহ লাভ কৰি ঘূৰি ফুৰি থাকে। সেয়া মানৱ দেহো হ'ব পাৰে, চৰাই চিৰিকটি, জীৱ জন্তু, গছ লতা, তৰু তৃণ, হাতী ঘোঁৰা, বাঘ সিংহ, অনেক দেহ হ'ব পাৰে। কৰ্মৰ ফলত তেনেকুৱাকৈ জীৱই দেহ লাভ কৰি, দেহ সলনি কৰি আহি থাকে, কৰ্মফল ভুগি আহি থাকে। ভোগে দেহে, আত্মাই নুভোগে, আত্মা অবিকাৰ।
জয় শ্ৰীকৃষ্ণ। হৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কৃষ্ণ।